নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি জাতীয় বিদ্যালয়ৰ গণিতৰ দ্বিতীয় পাঠ অৰ্থাৎ পৰিমেয় সংখ্যাৰ দ্বিতীয় অনুশীলনীটো কৰিম আমি, অৰ্থাৎ অনুশীলনী 2B কৰিম। তো অনুশীলনী 2B যি প্ৰথম প্ৰশ্নটো আছে সেইটো হৈছে আমাৰ যোগ কৰা, ঠিক আছে। তো যিকেইটা আমাৰ ভগ্নাংশ আছে সেইকেইটা আমাক কৰিব দিছে, যোগ কৰিব দিছে। তো আমাৰ প্ৰথম প্ৰশ্নটো হ'ল যে -7/12 আৰু 11/12 এইটো আমি যোগ কৰিব লাগে, একেবাৰে সহজ। এনেকুৱা ধৰণৰ অংকবোৰ কৰিবলৈ একেবাৰে সহজ হয়। তো এইটো যদি চোৱা দুইটা আমাৰ পৰিমেয় সংখ্যা হয়, ঠিক আছে। পৰিমেয় সংখ্যা বা ভগ্নাংশ বুলিও আমি ক'ব পাৰোঁ। তো যিহেতু যোগ কৰিব দিছে তো প্ৰথম কাম কি হ'ব, আৰুতো আমি ইয়াত আঁতৰাই মাজত এটা কি চিন দিব লাগিব, প্লাছ চিন, ঠিক আছে, যোগ কৰিব দিয়াৰ বাবে। এতিয়া তোমালোকে চোৱা ইয়াত যিটো হৰ আছে ইয়াতো 12 আছে, ইয়াতো 12 আছে। তো যেতিয়া কোনো দুটা পৰিমেয় সংখ্যা বা ভগ্নাংশৰ হৰটো একে থাকে তাৰ লসাগু ল'ব লাগিব, বা 12ৰ লসাগু 12 আহিব। যেতিয়া সংখ্যাটো একে থাকিব তো এটা লিখি দিলে হ'ল। বেলেগ বেলেগ যদি থাকে তেতিয়া আমি লসাগু উলিওৱা নিয়ম কৰিব লাগিব। 12 আৰু 12 আমি লসাগু উলিওৱা নিয়ম কৰিব পাৰোঁ, কিন্তু এটা শ্বৰ্টকে যদি ভাবা যে 12 আৰু 12 নাম্বাৰ দুটা যদি ছেম থাকে যিকোনো এটা লিখি দিবা আৰু ওপৰকেইটা জাষ্ট পাতি দিবা, ঠিক আছে। -7 আৰু +11। তো ইয়াত যদি এতিয়া চোৱা তোমালোকৰ হৈ গ'ল কি, তোমালোকৰ তলৰটোতো সদায় একে থাকিব, 12 থাকিব। এতিয়া ইয়াত যদি চোৱা এটা আছে মাইনাছত, এটা আছে প্লাছত। তো দুটা নাম্বাৰ যদি এনেকৈ যোগ হৈ থাকে, এটা মাইনাছ আৰু এটা প্লাছত থাকে, তেতিয়া সদায় মাইনাছ কৰিবা। ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিবা, অৰ্থাৎ 11ৰ পৰা 7 গ'লে কিমান থাকিব, 4। আৰু ডাঙৰ নাম্বাৰটোৰ আগত যি চিন থাকিব সেই চিনটো বহাই দিবা। ইয়াত যদি চোৱা ডাঙৰ নাম্বাৰটো তোমালোকৰ 11, ইয়াৰ আগত প্লাছ চিন আছে, তাত প্লাছ বহাই দিলে হ'ল। কিন্তু প্লাছটো আমি নৰ্মেলি নিলিখোঁ, তোমালোকে সেইটো জানাই, তো গতিকে ইয়াত আমি নেদেখাওঁ। তো গতিকে আমাৰ উত্তৰটো কি হৈ যাব, 4য়ে 12ক কাটা যাব, 3বাৰ কাটা যাব। তো উত্তৰটো হ'ব আমাৰ কিমান, 1/3, ঠিক আছে। তো আমাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ব 1/3। তাৰপিছত আহিলে আমাৰ দ্বিতীয় প্ৰশ্নটো। তো দ্বিতীয় প্ৰশ্নটোত হ'ল আমাৰ 5/9 আৰু -17/9। তো ইয়াত আমাৰ যিকেইটা অংক দিছে গোটেইকেইটা অংকৰে হৰটো একে আছে। তো হৰটো একে থাকিলে আমাৰ কৰিবলৈ একেবাৰে সহজ হয়। তো মাজত যোগ চিন এটা পাতি দিয়া, যিটো মাইনাছ চিন আছে দ্বিতীয় পৰিমেয় সংখ্যাটোত, তাৰ কাৰণে আমি এটা ব্ৰেকেট দিম, ঠিক আছে। ব্ৰেকেট দিলোঁ, তাৰ ব্ৰেকেটটো আগত প্লাছ চিন আছে, ইয়াত -17 আছে। তো ব্ৰেকেটে সদায় পূৰণ বুজায়। তো প্লাছ আৰু মাইনাছ পূৰণ হৈ যাব। তো পূৰণ হৈ গ'লে এইটো কি হৈ যাব, মাজত আহি যাব তোমালোকৰ মাইনাছ। তো 17 কি হ'ব, 9 হৈছে। এতিয়া যদি চোৱা ইয়াৰ হৰটো কি হৈ আছে, তোমালোকৰ একে হৈ আছে। তো 9 লোৱা, ওপৰকেইটা জাষ্ট পাতি দিয়া। এতিয়া চোৱা 17ৰ আগত মাইনাছ চিন আছে, কিন্তু 5ৰ আগত প্লাছ চিন আছে। তো এনেকুৱা যেতিয়া থাকিব, কৈছোঁ এটা প্লাছ এটা মাইনাছ যেতিয়া হ'ব সেইটো সদায় কি কৰিবা, মাইনাছ কৰিবা। কোনটোৰ পৰা মাইনাছ কৰিবা, ডাঙৰটোৰ পৰা সৰুটো। অৰ্থাৎ 17ৰ পৰা 5 মাইনাছ কৰা কিমান থাকিব, 12। তলত থাকিলে 9। তো এইটো কাটা যাব, 3 3 গুণ 9, 3 4 গুণ 12, অৰ্থাৎ এনচাৰ হ'ব কিমান, 4/3। তাৰপিছত আহিলে আমাৰ 3 নম্বৰ যিটো প্ৰশ্ন আছে সেইটো হ'ব। 3 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ, তো যে -126 divided by 137 আৰু 101 divided by 137। তো ইয়াতো যদি চোৱা তোমালোকৰ হৰকেইটা একে হৈ আছে। তো হৰকেইটা একে হ'লে ইমান টেনশ্যন ল'বলগীয়া একো নাই, যিহেতু যোগ কৰিব দিছে। আৰুটোৰ সলনি আমি এটা কি লিখি দিম, যোগ চিন লিখিম। তো এইটো হৰটো একে হৈ আছে দেখিছা। তো হৰটো যেতিয়া একে হৈ আছে, দুইটা হৰৰ সলনি জাষ্ট এটা লিখি দিয়া, ওপৰৰ নাম্বাৰকেইটা এড কৰি দিয়া, যোগ কৰি দিয়া। তো এতিয়া কি কৰিবা, ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিব লাগিব। ডাঙৰ কোন হয় তোমালোকৰ, 126। তো 126ৰ পৰা 101টো বিয়োগ কৰিলে কিমান আহি যাব তোমালোকৰ, 25। ডাঙৰ নাম্বাৰটোৰ আগত কি চিন আছে, মাইনাছ চিন। তো ইয়াত মাইনাছ বহাই দিয়া, তলত থাকি যাব 137। তো এইটোৱে হ'ব তোমালোকৰ উত্তৰ। তাৰপিছত ঠিক একেদৰে তোমালোকৰ ডি নম্বৰ প্ৰশ্নটো আহিব। তো ডি নম্বৰ প্ৰশ্নটো যদি চাওঁ -57 divided by 69 আৰু 37/69, ঠিক আছে। তো ইয়াতো ছেম একে প্ৰচেছ,
আৰু ঠাইত প্লাছ চিন দি দিয়া 37 আৰু 69 দিয়া ঠিক আছে এতিয়া ইয়াত চোৱা তোমালোকৰ তলৰ হৰকেইটা একেই আছে 69 বহাই দিয়া ওপৰত আহি যাব -57 আৰু ইয়াত আহি যাব 37 তো সেম একে প্ৰসেস যেহেতু এটাত মাইনাস এটাত প্লাস আছে তো আমি কি কৰিব লাগিব মাইনাস তো ডাঙৰটোৰ পৰা সদায় সৰুটো মাইনাস কৰিবা 57 ৰ পৰা 37 যেতিয়া মাইনাস কৰিবা এনসাৰ আহিব 20 আৰু ডাঙৰ নাম্বাৰটো আগত মাইনাস চিন থকাৰ কাৰণে কি হ'ব -20 তো কাটা যায় যদি চেক কৰিব লাগিব কাটা নগলে আমি তেনেকৈ ৰাখিম এইটো কাটা নাযাব এনেকৈ থৈ দিয়া তাৰপিছত আহিলে আমাৰ 2 নম্বৰ যিকেইটা প্ৰশ্ন আছে 2 নম্বৰ প্ৰশ্নকেইটা তো 2 নম্বৰ প্ৰশ্নকেইটা তোমালোকৰ সেই একেই হ'ব কিন্তু কথাটো হ'ল আগতে যি হৰটো তোমালোকৰ একেই আছিল ন এইবাৰ তোমালোকৰ হৰটো কি হ'ব বেলেগ হ'ব তো 2 নম্বৰ যোগ কৰা বুলিয়ে দিছে তো তাৰ ভিতৰত যদি আমি চাওঁ তোমালোকৰ প্ৰথম প্ৰশ্নটো হ'ব -13/8 আৰু 13/12 ঠিক আছে প্ৰশ্নটো হ'ল তোমালোকৰ এইটো তো ইয়াত যদি এতিয়া আমি চাওঁ প্ৰথম যিহেতু যোগ কৰিব দিছে তো প্ৰথম কাম আমাৰ হ'ব কি আৰুটো অতৰাই আমি ইয়াত এটা কি চিন দিব লাগিব প্লাছ চিন তো তাৰপিছত কি কৰিব লাগিব 8 আৰু 12 8 আৰু 12 আমি কি ল'ব লাগিব লসাগু তো লসাগু তোমালোকে মুখে মুখেও কৰিব পাৰা বা উলিয়াই চাব পাৰা লসাগু ওলোৱাৰ নিয়ম কি আছিলে চুটিহৰণ পদ্ধতিয়ে 2 4 গুণ 8 2 6 গুণ 12 2 2 4 2 3 গুণ 6 তাৰপিছত চাৰিডৰকেইটা পূৰণ কৰি দিয়া 2 2 4 4 2 6 2 2 4 4 2 8 8 3 24 অৰ্থাৎ লসাগু আহিব কিমান 24 তোমালোকে চাব লাগিব 8টোৱে 24ক কেইবাৰ হৰণ যাব তিনিবাৰ তো সেই তিনিটো ওপৰৰ 13ৰ লগত কি কৰিব লাগিব পূৰণ তো এইখিনি কাম আমি কেতিয়া কৰিম যেতিয়া আমাৰ হৰকেইটা বেলেগ বেলেগ থাকিব ঠিক আছে হৰকেইটা একে থাকিলেতো একেবাৰে ইজি তাৰপিছত চাব লাগিব 12টোৱে 24ক কেইবাৰ হৰণ যায় তো 12টোৱে 24ক দুবাৰ হৰণ যাব সেই দুইটো আমি কাৰ লগত পূৰণ কৰিম 13ৰ লগত তাৰপিছত এতিয়া পূৰণখিনি কৰিব লাগিব 13 3 গুণ কিমান হয় 39 আগত আহিব মাইনাছ চিন 13 দুগুণ কিমান হয় 26 এতিয়া সেই সেম একে এটাত যেহেতু প্লাস আছে এটাত মাইনাস আছে তো আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব তো ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰ ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে তোমালোকে 13 আহিব অৰ্থাৎ 39 ৰ পৰা 26 মাইনাস কৰিলে 13 আহিব আৰু ডাঙৰ নাম্বাৰটো আগত মাইনাস চিন থকাৰ কাৰণে ইয়াত মাইনাস আহিব তাৰপিছত আহিলে আমাৰ 2 নম্বৰ যিটো প্ৰশ্ন আছে মানে 2ৰ 2টো তো এই প্ৰশ্নটো হৈছে তোমালোকৰ -4/11 আৰু -7/4 সেম একে প্ৰসেস তো ইয়াতো কি কৰিব লাগিব আৰুটো অতৰাব লাগিব আৰুটো অতৰাই কি চিন দিব লাগিব প্লাছ চিন ইয়াত এটা ব্ৰেকেট দিব কাৰণ ইয়াত যিহেতু মাইনাছ আছে মাইনাছ থাকিলে আমি ব্ৰেকেট দিয়াটো দৰকাৰ নহ'লে ভুল হোৱাৰ চান্স বেছিকৈ থাকে তো প্লাছে মাইনাছে পূৰণ হয় মাইনাছ হ'ব তো এনচাৰ এইটো আহি যাব 7/4 ঠিক আছে তো এতিয়া আকৌ আমি কি কৰিব লাগিব 11 আৰু 4 লসাগু ল'ব লাগিব তো লসাগু এনেকৈ ল'ব পাৰা ঠিক আছে 11 আৰু 4 লসাগু 44 আহিব যেহেতু 11টো মৌলিক সংখ্যা হয় মৌলিক সংখ্যা হ'লে ডাইৰেক্ট পূৰণ কৰি দিলে হ'ল তো এতিয়া 11টোৱে 44ক কেইবাৰ হৰণ যাব 4বাৰ সেই 4টো ওপৰটোৰ লগত কি হ'ব তোমালোকৰ পূৰণ হ'ব আৰু মাজত কি চিন আছে মাইনাছ তো 4টোৱে 44ক কেইবাৰ হৰণ যাব 11 বাৰ তো সেই 11টো কাৰ লগত পূৰণ হ'ব তোমালোকৰ 7ৰ লগত তো ওপৰত 4 4 গুণ কি হৈ যাব 16 অৰ্থাৎ -16 7 11 গুণ কি হ'ব তোমালোকৰ 77 এতিয়া চা দুইটাতে মাইনাছ চিন আছে তো দুইটাতে যেতিয়া মাইনাছ চিন থাকিব তেতিয়া কি কৰিবা নাম্বাৰ দুটা যোগ কৰিবা 6 7 13 উকলি লেখ 1 7 8 93 আৰু আগত কি পাতি দিবা মাইনাছ চিন তলত থাকি যাব 44 যদি এটাত মাইনাছ থাকে এটাত প্লাছ থাকে তেতিয়া কি কৰিব লাগিব মাইনাছ কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো মাইনাছ আৰু যদি দুইটাতে মাইনাছ থাকে তেতিয়াহ'লে নাম্বাৰ দুটা যোগ কৰি আগত মাইনাছ চিন পাতি দিলে হ'ল ঠিক আছে তাৰপিছত আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে 9/11 আৰু -11/6 তো সেম একে প্ৰসেস কৰিম আমি যেহেতু যোগ কৰিব দিছে প্ৰথম কাম আমাৰ হ'ব কি আৰুটোৰ সলনি আমি কি এটা বহাব লাগিব যোগ চিন এটা বহাব লাগিব বাকি সব একে থাকিব সকলোবোৰ একে থাকিব তাৰপিছত আমি ব্ৰেকেটটো এইকাৰণে দিছোঁ কাৰণ পিছৰটোত মাইনাছ চিন আছে ঠিক আছে মাইনাছ চিনডাল নিদিলে তোমালোকে কেতিয়াবা ভুল কৰিব পাৰা ঠিক আছে তো সেইকাৰণে দিছোঁ
তো ব্ৰেকেটটো যেতিয়া আকৌ আঁতৰাই দিবা প্লাছে মাইনাছে পূৰণ হৈ যাব প্লাছে মাইনাছে পূৰণ হ'লে কি হ'ব তোমালোকৰ মাইনাছ তো 11/6 এতিয়া তলৰ যিকেইটা নাম্বাৰ আছে সেইকেইটাৰ আমি লসাগু ল'ব লাগিব অৰ্থাৎ 14 আৰু 6 কি ল'ব লাগিব আমি লসাগু ল'ব লাগিব তো 14 আৰু 6 যদি আমি লসাগু ল'বলৈ যাওঁ চুটি হৰৰ নিয়মেৰে কি হ'ব 2 7 গুণ 14 2 3 গুণ 6 তো এই কাষৰকেইটা পূৰণ কৰি দিয়ে এইকেইটা কিমান হ'ব তোমালোকৰ 42 2 7 গুণ 14 14 3 গুণ 42 তো এতিয়া চোৱা 14 42ক কেইবাৰ হৰণ যাব তিনিবাৰ তো সেই 9টোৰ লগত সেই 3টো কি কৰিবা পূৰণ কৰিবা মাজত মাইনাছ চিন বহাই দিবা তাৰপিছত কি কৰিবা 6টোৱে 42ক পূৰণ হৰণ কৰিবা কেইবাৰ যাব 7বাৰ তো সেই 7টো 11ৰ লগত পূৰণ কৰিবা তো এতিয়া তোমালোকৰ হৈ যাব কি 9 3 গুণ 27 আৰু 11 7 গুণ হৈ যাব কিমান 77 তো এতিয়া ইয়াত চোৱা ইয়াত মাইনাছ আছে ইয়াত প্লাছ আছে দুটা নাম্বাৰ আছে আৰু সেই দুটা নাম্বাৰ এটাত প্লাছ আছে এটাত মাইনাছ আছে তেনেকুৱা যদি হয় আমি নৰ্মেলি কি কৰিম মাইনাছ কৰিম ডাঙৰটো বা সৰুটো মাইনাছ কৰিবা কি হৈ যাব তোমালোকৰ 50 হৈ যাব আৰু ডাঙৰটোৰ আগত যি চিন থাকিব সেইটো ইয়াত বহাই দিবা ঠিক আছে তো উত্তৰ আহিব তোমালোকৰ 50/42 তাৰপিছত আহিলে আমাৰ ডি নম্বৰ প্ৰশ্নটো অৰ্থাৎ 4 নম্বৰ প্ৰশ্নটো 2 যিটো 4 আছে তো এইটো হ'ব তোমালোকৰ 9/10 আৰু 17/15 ইয়াতো সেম একে মেথড কৰিবা আৰু তোৰ সলনি কি বহাবা যোগচিন বহাবা ইয়াত থাকিব তোমালোকৰ এনেকুৱা এতিয়া তলত যিকেইটা হৰ আছে সেইকেইটা হ'ল তোমালোকৰ 10 আৰু 15 তো 10 আৰু 15 লসাগু ল'ব লাগিব 10 আৰু 15 লসাগু তোমালোকৰ 30 আহিব কাৰণ কৰি চাব পাৰা লসাগু 30 আহিব লসাগু মানেই হৈছে এনেকুৱা এটা সংখ্যা যিটো 10ৰেও হৰণ যাব লাগিব 15ৰেও হৰণ যাব লাগিব আৰু আটাইতকৈ সৰু হ'ব লাগিব এতিয়া চোৱা 10ে 30ক কেইবাৰ হৰণ যাব তিনিবাৰ তো সেই তিনিটো 9 লগত পূৰণ কৰি দিয়ে তাৰপাছত তোমালোকৰ থাকিলে 15ে 30ক কেইবাৰ হৰণ যাব দুবাৰ সেই দুবাৰটো তোমালোকে 17ৰ লগত পূৰণ কৰি দিয়া তলত সদায় 30 আহিব তাৰপিছত এইটো পূৰণ কৰিবা 9 3 গুণ কিমান হ'ব তোমালোকৰ 27 আৰু মাজত প্লাছ চিন আহিব 17 2 34 এতিয়া চোৱা ডাঙৰ নাম্বাৰটো কোনটো হয় কাৰণ এটাত প্লাছ এটাত মাইনাছ আছে তাত চাবা ডাঙৰ নাম্বাৰটো কোন হয় 34টো ডাঙৰ হয় 27টো সৰু হয় তো ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিবা কিমান থাকি যাব তোমালোকৰ 7 আৰু তলত আহি যাব কি 30 ডাঙৰ নাম্বাৰটোৰ আগত প্লাছ চিন আছে গতিকে আমি ইয়াত প্লাছ চিন দিম কিন্তু প্লাছ চিনটো নৰ্মেলি লিখা নহয় তো নিলিখিলেও কোনো কথা নাই হ'ব তো এইটো কাটা নাযাব কাৰণ 7ক 30য়ে কাটা নাযায় তো গতিকে আমি এইটো এনেকেই ৰাখিম তো আমি ইয়াৰ পিছৰ যিকেইটা প্ৰশ্ন হ'ব সেইকেইটা আমি বেলেগ এটা পাৰ্টত কৰিম ঠিক আছে